নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি। এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে শুভ আৰু অশুভ এই দুয়োটাই হ'ব। মাহটো শুভ ফলাফলৰ পৰা আৰম্ভ হ'লেও তৃতীয় সপ্তাহটোৱে অদ্ভুত পৰিস্থিতিৰ সৃষ্টি আপোনাক আনি দিব বা সৃষ্টি হ'ব। কিন্তু এই সময়ত যদি আপুনি ৰেজিষ্টেন্স শক্তিৰে কাম কৰে, তেন্তে পৰিস্থিতি বজাই ৰখাত আপোনাৰ সহায় হ'ব। মাহৰ শেষত আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ যাত্ৰাত যাবলগীয়া হ'ব পাৰে। ঘৰৰ মানুহবোৰ আপোনাৰ লগত সুখী যেন লাগিব, কিন্তু তেওঁলোকে আপোনাক কিবা এটা টুকুৰ মাৰিব। কিছু কাম কৰাৰ আগতে যদি আপুনি আপোনাৰ মাকক এই বিষয়ে সোধে, তেন্তে আপুনি খুবেই ভাল ফলাফল পাব। ভ্ৰমণলৈ যোৱাৰ সময়ত সম্পূৰ্ণ যত্ন লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেন্তে এই মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'ব। ব্যৱসায়ত ইয়াতকৈ বেছি ঘাটি বা বেছি লাভ নহ'ব। অৰ্থাৎ এই মাহটো ব্যৱসায়ীসকলৰ বাবেও স্বাভাৱিক হ'ব। অত্যাধিক বস্তুৰ পৰা আঁতৰি থাকক আৰু বজাৰত প্ৰকৃতিৰ অনুকূল কৰি ৰাখক। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰে, তেন্তে এই মাহত আপুনি এনে কিছুমান প্ৰজেক্ট পাব যিয়ে আপোনাৰ প্ৰতিভাক উন্নত কৰিব। আপোনাৰ বছ বা আপোনাৰ ছিনিয়ৰ অফিচাৰক কিছুমান বিদেশী প্ৰকল্পত নিয়োগ কৰিব পাৰে। এনে পৰিস্থিতিত কোনো সুযোগ আপোনাৰ হাতৰ পৰা পাৰ হৈ যাবলৈ নিদিব। চৰকাৰী বিষয়াসকলে এই মাহত তেওঁলোকৰ কামৰ অগ্ৰগতিৰ বিষয়ে নিশ্চয়কৈ চাব লাগিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজত আছে, তেন্তে আপোনাৰ ছিনিয়ৰক সন্মান কৰক, কাৰণ সেইবোৰ আপোনাৰ বাবে অতি উপযোগী হ'ব। যদি আপুনি কিছুমান কামত আবদ্ধ হৈ আছে আৰু ইয়াক সম্পূৰ্ণ কৰা হোৱা নাই, তেন্তে এই মাহত আপুনি সফলতা লাভ কৰিব আৰু ই সহজে সম্পূৰ্ণ হ'ব। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে
যিকোনো পাঠ্যক্ৰম বা অন্যান্য কাৰ্যকলাপত ভাল প্ৰদৰ্শন কৰিব পাৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহটো স্বাভাৱিক হ'ব। অৱশ্যে এই মাহত এজন বন্ধুৱে গাইডেন্স দিব পাৰে, যিটো আপোনাৰ বাবে পিছত অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো প্ৰেম জীৱনৰ বাবে খুবেই ভাল। স্কুল বা কলেজত কাৰোবাৰ হৃদয়ো আপোনাৰ ওচৰলৈ আহিব পাৰে, কিন্তু তেওঁলোকে আপোনাক ক'ব নোৱাৰিব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ প্ৰেমত পৰিছে, তেন্তে আপুনি তেওঁলোকৰ সৈতে ভৱিষ্যতৰ বিষয়ে এটা কৌশল ৰচনা কৰিব আৰু আপুনি ইয়াৰ পিছত কি কৰিব লাগে সেই বিষয়ে বিবেচনা কৰিব। এই মাহটো বৈবাহিক লোকসকলৰ বাবে শুভ হ'ব আৰু আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে আপোনাক সমৰ্থন নিশ্চয়কৈ পাব বা লাভ কৰিব। আপোনালোকৰ সংগীয়ে আপোনাৰ কামত আপোনাৰ লগত শ্বেয়াৰ কৰিব, যাৰ ফলত সেই কামটো অতি সোনকালে হ'ব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত কিছুমান ভাল সম্পৰ্ক আহিব, কিন্তু বিষয়টো নিৰ্মাণ নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বাবে ইমান ভাল নহয়। মাহৰ আৰম্ভণিতে দাঁতৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে আৰু কেইদিনমানৰ বাবে বিষ হ'ব। মাহৰ শেষত পেটৰ লগত জড়িত সমস্যাবোৰো বিঘ্নিত হ'ব। ইয়াৰ বাবে খাদ্যখিনি আপুনি ঠিক কৰি ৰাখক আৰু বাহিৰৰ খাদ্য আপুনি খাব নালাগে। ইয়াৰ লগতে মাহটোৰ মাজভাগত কিবা এটা সমস্যা নিশ্চয়কৈ হ'ব আৰু আপুনি কি কৰিব কি নকৰিব সেই বিষয়ে আপুনি বিভ্ৰান্তিত থাকিব। কামৰ ক্ষেত্ৰখনতো অসুবিধা হ'ব, যাৰ বাবে মানসিক চাপ বৃদ্ধি পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে ব্ৰাউন ৰং আপুনি ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ উপায় আগবঢ়োৱা হৈছে। এই মাহৰ আৰম্ভণিতে ৰাতিপুৱা 2 গিলাচ গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। এই মাহটো আপোনাৰ স্বাস্থ্যৰ বাবে ইমান ভাল নহয়, গতিকে আৰম্ভণিৰে পৰা 2 গিলাচ পানী খালে আপুনি সুস্থ হৈ থাকিব আৰু শৰীৰৰ পৰা অশুদ্ধি বাহিৰ হৈ যাব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষত
ফেব্ৰুৱাৰী মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে তেন্তে আপুনি সেই প্ৰশ্ন আমাক কমেণ্ট বক্সত আগবঢ়াওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব কৰিব চেনেলটো, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।